হৈ পৰিছে এগৰাকী মুছলমানৰ নেতা মুস্তাফা কামাল আজৱাৰী কুৰবানী বন্ধ হ'ব লাগে কিয় কুৰবানী দিব লাগে কুৰবানী মানে যদি ত্যাগ হয় সেই ত্যাগ কিয় কৰিব নোৱাৰিব ডাঙৰ ত্যাগ কৰিব লাগে কুৰবানী বন্ধ কৰি এনেদৰে মন্তব্য কৰিছে মুস্তাফা কামাল আজৱাৰীয়ে কি মন্তব্য কৰিছে কে আমি শুনাবলৈ চেষ্টা কৰিম কিন্তু গুৰুত্বপূৰ্ণ বিষয় হৈছে যে মুস্তাফা কামাল আজৱাৰীয়ে এই সন্দৰ্ভত মুখ খুলিছে আৰু এই সমগ্ৰ বিষয় কেন্দ্ৰ কৰি ইতিমধ্যে মুস্তাফা কামাল আজৱাৰীয়ে কেতবোৰ মন্তব্য কৰিছে ইছলাম ধৰ্মাৱলম্বী লোকসকলে কিয় কুৰবানীটো সেই কুৰবানী শব্দক লৈ তেওঁলোকে কুৰবানী বিষয়ক লৈ কোনো কাৰণতে তেওঁলোকে নিজকে ত্যাগ কৰিব নোৱাৰে সেই সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰিলে একেটা সময়তে মুস্তাফা কামাল আজৱাৰীয়ে কুৰবানী কিয় বন্ধ হ'ব লাগে সেই সন্দৰ্ভত মন্তব্য কৰিছে কুৰবানী ঈদুল আজহা আহি আছে এই ঈদুল আজহাত কি কৰিব লাগে আৰু কুৰবানী কিয় বন্ধ হ'ব লাগে সেই সন্দৰ্ভত প্ৰথমটো বিতৰ্কিত মন্তব্য কৰিছে মুছলমান সমাজক আহ্বান জনাইছে কিন্তু সেই আহ্বানক কেনেদৰে গ্ৰহণ কৰিব কুৰবানীক লৈ অসমত বিতৰ্ক তুংগত উঠিছে আৰু মুছলমান নেতা মুস্তাফা কামাল আজৱাৰীয়ে আৰম্ভণি ঘটাইছে কুৰবানী বন্ধ কৰা বিষয়ক লৈ কি মন্তব্য কৰিছে মুস্তাফা কামাল আজৱাৰীয়ে সেই মন্তব্য শুনাব বিচাৰিছো এই মুহূৰ্তত বহু কাটি পেলাই গৰু কুৰবানী নিদিব পাপ হ'ব এয়া মহাপাপ কাৰোবাৰ মনত কষ্ট দি পেলাই ধৰ্ম পালন কৰাটো কেনেকুৱা ধৰ্ম হল আপোনালোকে কওকচোন মোক আজি যে আমি গৰু কুৰবানী দিবলৈ পাগল হৈ থাকো ইছলামে কৈছে নেকি গৰু কুৰবানী দিবলৈ কাৰণে ছাগলী কিয় নিদিয়ে কিয় গৰুৰ পিছত লাগি আছে কোটি কোটি মানুহৰ মনত আঘাত দি পেলাই গৰু কাটিলে তেনেকুৱা কুৰবানী আল্লাহে গ্ৰহণ কৰিব নেকি কেতিয়াও নকৰে ইছলামে শিকোৱা নাই নেকি যে বেলেগক আঘাত দিব নালাগে বেলেগৰ শ্ৰদ্ধাক আঘাত দিব নালাগে কুৰবানী উদ্দেশ্য নহয় গৰুৰ মাংস খোৱাৰহে উদ্দেশ্য বহুতৰ সেই কাৰণে গৰুৰ পিছত তেওঁলোকে লাগি আছে কোটি কোটি মানুহৰ মনত দুখ দি হলেও তেওঁলোকে গৰু কুৰবানী দিবই মানে কুৰবানীৰ উদ্দেশ্য হৈছে ত্যাগ স্যাক্ৰিফাইস ঠিক আছে আমি এতিয়ালৈকে কি ত্যাগ দিব পাৰিছো গৰুৰ মাংসকে ত্যাগ দিব পৰা নাই আকৌ আমি কুৰবানী লৈ দৌৰাদৌৰি কৰিছো গৰুৰ মাংস ত্যাগ দিয়কচোন হেয়াই কুৰবানী হ'ব ইয়াতকে ডাঙৰ কুৰবানী একো নাই আৰু গৰু মাংস ত্যাগ দিয়ক মৰমৰ বস্তু ত্যাগ দিয়াৰ নাম কুৰবানী হয় পহু কাটি পেলাই মাংস খোৱাৰ নাম কুৰবানী নহয় ছাগলী কুৰবানী দিলে আমাৰ সমাজত শান্তি বাঢ়িব মৰম বাঢ়িব ভাতৃত্ববোধ বাঢ়িব সম্প্ৰীতি বাঢ়িব গৰু কুৰবানী দিলে হিংসা বাঢ়ি আছে দূৰত্ব বাঢ়ি আছে হিন্দু মুছলমানৰ মাজত শ্ৰদ্ধা ৰাইজ গৰু কুৰবানী নিদিব কাৰণ গৰু কুৰবানী দিলে পাপ হ'ব অসম তথা ভাৰতবৰ্ষত কাৰণ হৈছে কোটি কোটি মানুহৰ আপত্তি আছে গৰু কুৰবানীত কাৰো আপত্তি নাই কুৰবানী দিয়ক কোনে বাধা দিছেনো গৰু কুৰবানী আৰু কুৰবানী দুয়োটাৰ মাজত বহুত পাৰ্থক্য আছে কুৰবানীক লৈ কাৰো আপত্তি নাই কিন্তু গৰু কুৰবানীক লৈ আপত্তি আছে কাৰোবাৰ মনত কষ্ট দি পেলাই ধৰ্ম পালন কৰাটো কেনেকুৱা ধৰ্ম হল আপোনালোকে কওকচোন মোক বেলেগৰ মনত আঘাত দি পেলাই ধৰ্ম পালন কৰিলে হেয়া কিবা ধৰ্ম হ'ব নে অমানৱীয় কিবা কাম হ'ব দানৱীয় কাম হ'ব আপোনালোকে নিজেই কক হযৰত মুহাম্মদে কৈছে আল মুসলিমু মান সালিমাল মুসলিমুনা মিন ইয়াদিহি ওয়া লিসানিহি মুসলমান ব্যক্তি হেজন হে যিজনে কাকো কষ্ট নিদিয়ে দুখ নিদিয়ে আলিমান বিদউ ওয়া সাবউনা শুবা ওয়া আদনাহা ইমাতাতুল আদা আনিত তরিক ধৰ্ম হৈছে মানুহক কষ্ট নিদিয়াটো মানুহক আঘাত নিদিয়াটো নাম হৈছে ধৰ্ম হযৰত মুহাম্মদে তো বাৰে বাৰে কথাবোৰ কৈ গৈছে কিন্তু আমি কিয় বুজি পোৱা নাই আজি যে আমি গৰু কুৰবানী দিবলৈ পাগল হৈ থাকো আৰে আপুনি ছাগলী কুৰবানী দিয়ক ভেড়া কুৰবানী দিয়ক মহ দিয়ক পাৰিলে উট দিয়ক বহুত অপচন আছে নহয় ছাগলী ভেড়া আমাৰ মাৰ্কেটত বহুত আছে ছাগলী কিয় নিদিয়ে কিয় গৰুৰ পিছত লাগি আছে কোটি কোটি মানুহৰ মনত আঘাত দি পেলাই গৰু কাটিলে তেনেকুৱা কুৰবানী আল্লাহে গ্ৰহণ কৰিব নেকি কেতিয়াও নকৰে পাপ হ'ব এয়া মহাপাপ গতিকে শ্ৰদ্ধা ৰাইজ বুজিব চেষ্টা কৰক ইয়াত জিদাজিদিৰ কোনো কথা নাই বহুতে জিদ কৰিব এতিয়া আমি দিমেই কুৰবানী কোনে আমাক ৰখায় আমি চাম আমি খামে কোনে আমাক ৰখায় আমি চাম আমাক সংবিধানে অধিকাৰ দিছে এইবোৰ কথা বহুতে ক'ব আৰে মানৱতা ক'ত ইনসানিয়ত ক'ত হিউম্যানিটি ক'ত এনে কথা কোৱা মানুহৰ ভিতৰত মানৱতা আছে নে
ওচৰে পাজৰে কোন আছে না আছে, আমি কোনখন দেশত আছো, আমাৰ দেশৰ ৰাইজে বেয়া পাইছে নেকি, তেওঁলোকে কষ্ট পাইছে নেকি, তেওঁলোকৰ মনত আঘাত পাইছে নেকি, সেইবোৰ কি আমি ভাবিব নালাগিব? ইছলামে কি কোৱা নাই? ইছলামে শিকোৱা নাই নেকি যে বেলেগক আঘাত দিব নালাগে, বেলেগৰ শ্ৰদ্ধাক আঘাত দিব নালাগে? গৰুটো যিহেতু সনাতনীসকলৰ পূজনীয় হয়, তেওঁলোকে সেৱা কৰে, পূজা কৰে, তেওঁলোকৰ ধৰ্মৰ এটা অংশ হয়, আবেগ, শ্ৰদ্ধা, অনুভূতি, তেওঁলোকৰ আস্থা জড়িত হৈ আছে গৰুৰ লগত। সেই কথাষাৰ আমি বুজিব লাগিব, অনুভৱ কৰিব লাগিব, ফিল কৰিব লাগিব। কিন্তু নাই, আজি আমাৰ মন মগজু কেনেকুৱা হৈছে? আমি খামেই, আমাক কোনে ৰখাই আমি চাই ল'ম। এয়া ধৰ্ম নহয়, এয়া হজৰত মহম্মদে শিকোৱা নাই। ছাগলী কুৰবানী কৰক, কি প্ৰব্লেম আছে? বহুতৰ প্ৰব্লেম আছে, কাৰণ তেওঁলোকে গৰু মাংস খাবলৈহে পাগল। কুৰবানী তেওঁলোকৰ উদ্দেশ্য নহয়তো। কুৰবানী যদি উদ্দেশ্য হলহেঁতেন তেতিয়াহ'লে ছাগলী কুৰবানী দিলেহেঁতেন, সকলোৱে সন্তুষ্ট হয়, আল্লাহো সন্তুষ্ট, ৰাইজো সন্তুষ্ট। কুৰবানী উদ্দেশ্য নহয়, গৰু মাংস খোৱাৰহে উদ্দেশ্য বহুতৰ। সেইকাৰণে গৰুৰ পিছত তেওঁলোকে লাগি আছে। কোটি কোটি মানুহৰ মনত দুখ দি হলেও তেওঁলোকে গৰু কুৰবানী দিবই দিবই দিবই। মানে সেয়া কোনো ধৰ্ম নহয়, সেয়া এক প্ৰকাৰৰ নাটক হয়। গতিকে শ্ৰদ্ধা ৰাইজ, এই মাংস খোৱাৰ নাটক কৰিব নালাগে। কুৰবানী দিয়ক ঈশ্বৰৰ কাৰণে। কুৰবানীৰ উদ্দেশ্য হৈছে ত্যাগ, চেক্ৰিফাইচ। ঠিক আছে, আমি এতিয়ালৈকে কি ত্যাগ দিব পাৰিছো? গৰুৰ মাংসকে ত্যাগ দিব পৰা নাই, আকৌ আমি কুৰবানীলৈ দৌৰা দৌৰি কৰিছো। গৰুৰ মাংস ত্যাগ দিয়কচোন, সেয়াই কুৰবানী হব। ইয়াতকে ডাঙৰ কুৰবানী একো নাই আৰু। গৰু মাংস ত্যাগ দিয়ক, মৰমৰ বস্তু ত্যাগ দিয়াৰ নাম কুৰবানী হয়। পহু কাটি পেলাই মাংস খোৱাৰ নাম কুৰবানী নহয়। তথাপিও যদি আপোনালোকে দি আছে, ঠিক আছে, ছাগলী দিয়ক, ভেড়া দিয়ক, কোনেও বাধা দিয়া নাই। ভাৰতবৰ্ষত কোনেও বাধা নিদিয়ে ছাগলী কুৰবানী দিলে। কিন্তু গৰু কুৰবানী দিলে আপত্তি আছে। বেলেগৰ আপত্তি থকা বস্তু কুৰবানী দিলে আল্লাহে গ্ৰহণ নকৰে। কিমান প্ৰমাণ লাগে মই দিম। আৰু কোনোবা যদি এনেকুৱা আছে মোৰ লগত এই বিষয়টো লৈ পেলাই ডিবেট কৰিব বা আলোচনা কৰিব বিচাৰিছে, তেন্তে মোৰ লগত কৰিব পাৰিব। প্ৰতিটো দিনেই ৰাতি 9:30 বজাত মই লাইভত আহো, লাইভ আলোচনা কৰক। মুল্লাসকলক কৈ আছো, ৰাইজক ধোকা নিদিবা। ৰাইজৰ ভিতৰত তোমালোকে জিদ বোলা বস্তুটো বিয়পাই নিদিবা, হিংসা বিয়পাই নিদিবা, জিদা জিদিৰ ভাৱ সৃষ্টি নকৰিবা।